মহানগৰৰ কাহিলীপাৰাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা দেশ সেৱাত বৰ্তি থকা হিষ্টপুষ্ট মানুহজন হঠাৎ মাজনিশা কেনেকৈ হ'ল মৃত্যু মৃত্যুৰ পূৰ্বে দিনত বন্ধ ঘৰত পত্নীৰ সৈতে কাক দেখিছিল স্বামীয়ে কিয় পত্নী আৰু এক ৰহস্যময় ব্যক্তিয়ে ভিতৰলৈ টানি নিয়াৰ চেষ্টা কৰিছিল CRPF স্বামী পুত্ৰই অংগী ভংগীমাৰে পেট্ৰীৰ মৃত্যুৰ কাৰণ হিচাপে কি দেখুৱালে মাজনিশা মৃত স্বামীক কিয় পত্নীয়ে নিশ্চুপে উলিয়াই নিয়াৰ চেষ্টা কৰিছিল স্বামীৰ অবৰ্তমান সদায় হেলমেট পিন্ধি অহা ৰহস্যময় যুৱকগৰাকী কোন এগৰাকী স্বামীৰ বাবে পত্নীয়ে হৈছে সকলো এগৰাকী স্বামীৰ বাবে আবেগ অনুভৱ আশা নিৰাশা বিশ্বাস অবিশ্বাসৰ সকলো স্থল হৈছে পত্নী আৰু সেয়েহে হয়তো সকলোৱে কয় পত্নীক পুৰুষৰ অৰ্ধাংগিনী বুলি কিন্তু সেই পত্নীয়ে যদি স্বামীৰ সৈতে বিশ্বাসঘাতকতা কৰে তেনে জানি লওক এইখন পৃথিৱীত আপোনাৰ আপোন বুলিবলৈ কোনোৱে নাই CRPFৰ পোছাকত এইগৰাকী দুৰ্ভগীয়া ব্যক্তি দিতুমণি খালৈ ভাল দিনত এনেদৰে পৰিয়ালৰ সৈতে কামাখ্যা দিতুমণিৰ পৰিয়াল CRPFত কৰ্মসূত্ৰে দিতুমণি থাকে মণিপুৰত আৰু গুৱাহাটীৰ কাহিলীপাৰাৰ ভাড়াঘৰত থাকে পত্নী আৰু দুই পুত্ৰ পিছে স্থানীয় ৰাইজৰ অভিযোগ যে স্বামী ঘৰত নথকাৰ সুযোগ লৈ নলবাৰীৰ অৰূপ দাস নামৰ এই যুৱকগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা এক পৰকীয়া প্ৰেম চলাই আহিছে পত্নীয়ে পিছে কালি ঘটনাই ল'লে অন্য ৰূপ মৃত্যুৰ পূৰ্বে সোমবাৰে দিনত কি হৈছিল দিতুমণি খালৈ ঘৰত দুপৰীয়া দুটামান বজাত ভাত পানী খাই পেলাই এনে জিৰণি লৈ আছিলোঁ আৰু তেতিয়া হাল্লা শুনিলোঁ ওপৰৰ হেৰিত মই ইয়াৰ পৰা চালোঁ কি হৈছে বুলি চাওঁতে তেতিয়া দেখিলোঁ মানে একদম তিনিজন মানুহ আৰু হাল্লা কৰি আছে মানে হীৰামণিৰ হাজবেণ্ডে চিঞৰি আছে আৰু কৈছে হেৰি মোৰ ভিতৰৰ ৰুমত মানুহ এজন সোমাই আছে আপোনালোকে আহকচোন আহক ধৰক এতিয়া যিমান যি হ'লেও কি মানুহ কি কথা আমি মানে অকণমান যাব আফচোচ কৰিছিলোঁ তাৰপিছত ইয়াৰ পৰা চাই আছোঁ তেখেতে মানে কি কৰিছে মানে হীৰামণিৰ হাজবেণ্ডে গ্ৰিলখনত দুখন হাতেদি ধৰি আছে মানে যোনজন মানুহক ধৰিছে তেখেতে ভিতৰত টানি নিব বিচাৰিছিল দুটাই হীৰামণি আৰু মানুহজনে গিৰিয়েক টানি নিব খোজোতে তেখেতে যাব বিচৰা নাই জোৰ জবস্তি কৰিছে মানে এনেকুৱা কৰিছে তাক মানে পাৰিলে তাতে মাৰিব নেকি তেনেকুৱা কৰিছে কৰোঁতে মানুহজনে যাব বিচৰা নাই একদম এটা সময়ত মানে এটা ছাইডৰ হাতখন এৰা খাই গ'ল হীৰামণিৰ ছাইডৰ হাতখন এৰা খাই গ'ল যাওঁতে মানে তাই একদম থাপ মাৰি হাতখনত ধৰি পেলাই ডিঙিটো দুটিয়াই এই দুইজনে মানে মানুহ হাজবেণ্ডক ভিতৰত লৈ গ'ল লৈ পেলাই দৰ্জাখন একদম জোৰছে মাৰি দিলে 10 মিনিট পিছত আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ আৰু চিঞৰ এটা শুনিছোঁ মানে এতিয়া ল'ৰাৰে চিঞৰ হ'ল নে মানুহজনেৰে চিঞৰ ধৰিব নোৱাৰিলোঁ এবাৰ শুনক সোমবাৰে নিশা কি হৈছিল দিতুমণিৰ ঘৰত তাই মানে কাৰোবাক দুজন মানুহ মাতিছে পিছফালৰ খুৰা এজন তালুকদাৰ খুৰা বুলি খুৰা কৈছে মোৰ মানুহজনৰ প্ৰেছাৰ উঠিছে নেকি মাত বোল কৰি আছোঁ মতা নাই আপুনি আহকচোন 108 মাতিছোঁ তেতিয়ালৈ মানে ভিতৰতে আছে ভিতৰতে আছে ৰাতি 2টা বজাত মাতিছে যেতিয়া তেনেকৈ মাতিছে তালুকদাৰ খুৰা আহিলে আহোঁতে চালে আৰু মানুহজন তেতিয়ালৈকে খুৰাই মানে হেৰিয়ে পালে ডেড বডি পালে তেতিয়া কৈছে এখেততো ঢুকালে এতিয়া কেনেকৈ 108ত নিব তেনেকৈ খুৰা গুচি গ'ল গুচি পেলাই তাৰপিছত এনেকৈ লুটি মাৰি থৈছে তো খুৰাই কোৱা মতে মূৰটো তল হৈ আছে অটল হৈছে এনেকৈ দিবলৈ মানুহ একদম থৰঙা হৈ গৈছে কেতিয়াবা ঢুকাইছে বোলে তাৰপিছত সেই কৰিছে তাই মানে লগৰ এজনীক মাতিছে মাইকী মানুহ এজনী মাতিছে আৰু 108 ল'ৰাকেইটাই নিনো বুলি কৈছিলে পিছত ভিতৰত বোলে মাতি লৈ গ'ল ল'ৰাকেইটাক কিয় বা নিম বুলি ক'লে পিছত সিহঁত দুটাই ধৰিছে আৰু দুজনী মাইকী তাইও ধৰিছে দুজনী মাইকী মানুহ মানে সেইখনত লৈ গৈছে টেক্সাৰত মানে বিল্ডিঙৰ পৰা নমাই পেলাই লৈ গৈছে এই ওচৰত খুৰা এজনে পেচাব কৰিব উঠিছিলে ৰাতি তেতিয়া দেখিলে তেতিয়া চালে তেখেতেও কৈছে ঢুকালে দেখোন এতিয়া নি একো লাভ নাই কৈছে নাই নিওঁ মানে ডেথ চাৰ্টিফিকেটৰ কাৰণে নিওঁ বুলি ক'লে ৰাতি তালুকদাৰ খুৰা যাওঁতেও মানে নাকেদি তেজ ওলাই আছিলে বোলে প্ৰেছাৰ হেৰি হৈছে চাগে হাই প্ৰেছাৰত ওলাই যে খুৰা ইমান কথাটো আৰু লাইটটো জ্বলাই দিয়া নাই বোলে এবাৰ শুনক পিতৃৰ মৃত্যুৰ সম্পৰ্ক পুত্ৰই অংগী ভংগীমাৰে কি বুজাবলৈ চেষ্টা কৰিছিল ল'ৰাজনক আজি মানে ডাঙৰ ল'ৰাজন আনিছিলে মানে ল'ৰাজনক কথা ক'ব নোৱাৰে ইয়াতে মানে আৰু তেনেকৈ বাইদেউ কেইগৰাকীমান আছে ল'ৰা হেৰি সিহঁতক মানে আমি সকলো সুধকচোন আপুনি আমিতো নাজানো কেনেকৈ সোধে সিহঁতে মানে ইংগিত দি সুধিলে তেতিয়া মানে সি এনেকৈ হাতখনত টানি নিছে নি পেলাই গামোচাখনেদি এনেকৈ পেলাই
বোলে মাৰিছে বোলে দুটাই বোলে আৰু এই পুলিচ অফিচাৰে মানে ফটোটো দেখাই দিলে ল'ৰা তেতিয়া মানে সি দেখাই দিছে এইজনে মাৰিছে এইজন আছিলে এনেদৰে মৃত্যু হ'ল মণিপুৰত কৰ্মৰত জোৱান তিতুমণি খালৈ পিছে স্থানীয় ৰাইজৰ অভিযোগ এয়া কোনো সাধাৰণ মৃত্যু নহয় পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তিতুমণি পিছে ইমান সময়ে প্ৰতিবেদনটো চাই থাকি আপুনি কি ভাবে এয়া সাধাৰণ মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড মহানগৰৰ পৰা জেতুমণি ডেকাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা